নমস্কাৰ, মই ৰুবুল আমিন আৰু আপোনালোকে চাই আছে নিটিট একাডেমি। ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। আমি এইটো ভিডিঅ'ত শিকিম ক্লাছ 1ৰ চেপ্টাৰ নাম্বাৰ 3 বিষয়ে, যাৰ নাম হৈছে কি আকৃতি। তো লগে ভাগে প্ৰথমে গাঁও আহা কি আছে, কমলা, আমলখি আৰু ৰবাব টেঙা বলটোৰ দৰে গোল আকৃতিৰ হয়নে নহয় কোৱা। যে কমলা, আমলখি আৰু ৰবাব টেঙা বলটোৰ দৰে গোল আকৃতিৰ হয়নে নহয় কোৱা। তেনেকুৱা আৰু কি দেখিছা অলপ ভাবি কোৱা। তাৰপিছত তলত কি আছে, তলৰ গোল আকৃতিৰ বস্তুবোৰত ঘেৰাও দিয়া। গোল আকৃতিৰ চোৱা, এইটো কি আছে, গোলকটো গোল আকৃতিৰ, এইটো গোল আকৃতিৰ, এইটো গোল আকৃতিৰ, এইকেইটা কি কৰিছে, ঘেৰাও দিব দিছে। তলৰ ছবিত থকা দীঘল বস্তুবোৰত ৰাইট চিন দিয়া, দীঘল বস্তুবোৰ। তো চোৱা ইয়াতে কি কৈছে, ইয়াতে টিক চিন দিয়া বস্তুবোৰ চুঙা আকৃতিৰ, মানে এইটো এইটো এইটো। এতিয়া চোৱা কি আছে, দেউতা আমি আইচক্ৰীম খাম, ইয়াতে আইচক্ৰীম লৈছে। আইচক্ৰীমটো এইটো কি ক'ব, যে আইচক্ৰীমৰ দৰে আকৃতি বস্তুবোৰক ঘেৰাও দিয়া। এইটো এটা গাজৰটো আইচক্ৰীমৰ নিচিনা দেখা গৈছে, ইয়াতে এইটো দেখা গৈছে, হয়নে নাই। অ'কে, তোমালোকে ঘেৰাও দিয়া বস্তুবোৰক শংকু আকৃতিৰ, এইটোৰ নাম হৈছে কি, শংকু। এনেকুৱা বাকচ আকৃতিৰ কি দেখিছা, এইটো কোৱা হৈছে। পৰৱৰ্তী ক্ষেত্ৰত কি আছে, বিনাৰ দেউতাকে বজাৰৰ পৰা বিনিৰ বাবে এযোৰ জোতা আৰু টুথপেষ্ট আনিছে। বিনিয়ে জোতা আৰু টুথপেষ্টৰ বাকচ দুটা চাই আনন্দ পালে। এইটো টুথপেষ্ট আৰু এইটো কি, জোতাৰ বাকচ চাই কিনে আনন্দ পাইছে। এতিয়া চোৱা, জোতাৰ বাকচটোৰ দৰে আকৃতি বস্তুবোৰক টিক দিয়া। এইটো জোতাৰ বাকচৰ নিচিনা দেখা গৈছে, এইটো তেনেকুৱা দেখা গৈছে। নেক্সট কি কৈছে, বিনিয়ে ভায়েকৰ লগত লুডু খেলি আছে। লুডুৰ পাখতিৰ আকৃতিৰ বস্তুবোৰক টিক দিয়া। এইটো লুডুৰ পাখতিৰ নিচিনা, এইটো লুডুৰ পাখতিয়ে হয়। অ'কে, নেক্সট কি কৈছে, শিক্ষক নিৰ্দেশনা ঘনক আকৃতিৰ বস্তুৰ লগত চিনাকি কৰাব। যে ঘনক আকৃতি, যাৰ কি, যে যিমান ওখ থাকিব সিমান বহল থাকিব, সিমান দীঘল থাকিব, মানে লুডু ডাইচ এটা, ইয়াৰ চাৰিওফালে কি আছে, সমান সমান আছে। তো তেনেকুৱা। যে এতিয়া চোৱা কি আছে, ওপৰৰ ছবিখনত থকা গোল আকৃতিৰ বস্তুবোৰক টিক চিন দিয়া। গোল আকৃতিৰ বস্তুবোৰক টিক চিন দিয়া। এইটো গোল আছে, এইটো আছে, এইটো আছে, এইটো আছে, তাৰপিছত কি আছে, আৰু আছে আৰু নাই। নেক্সট কি আছে, শংকু আকৃতিৰ বস্তুবোৰত এইটো বক্স বনাই দিয়া। শংকু আকৃতিৰ বস্তু যিটো আছে, এইটো আছে, টুপিটো আছে শংকু আকৃতিৰ, এইটো টুপি আছে কি, শংকু আকৃতিৰ, এইটো টুপি আছে কি, শংকু আকৃতিৰ, এই টুপিটো কি আছে, শংকু আকৃতিৰ। তাৰপিছত কি কৈছে, বাকচৰ দৰে আকৃতিৰ বস্তুক চাৰ্কেল বনাই দিয়া বা ঘেৰাও দি দিয়া। বাকচৰ দৰে বস্তু, এইটো এটা আছে বাকচ, এইটো এটা বাকচ আছে, এইটো এটা বাকচ আছে। অ'কে, তাৰপিছত কি কৈছে, চুঙাৰ দৰে আকৃতি বস্তুবোৰক ক্ৰছ চিন দি দিয়া। চুঙাৰ দৰে, এইটো কি হ'ব, আইচক্ৰীম, আমাৰ কেকটো কি হ'ব, চুঙাৰ দৰে হ'ব। তাৰপিছত ইয়াতে এটা বস্তু আছে চুঙাৰ দৰে, তাৰপিছত এইটো বস্তু আছে চুঙাৰ দৰে। অ'কে, চ' আমি এনেকৈ চিহ্ন দিম। এতিয়া চোৱা কি আছে, একে আকৃতিৰ বস্তুবোৰক মিলাই দিয়া। যে একে দেখা গৈছে যিখিনিক, সেইখিনিক মিলাই দিব দিছে। ইয়াতে কি আছে, এইটোৰ লগত এইটোক মিল আছে, এইটোৰ লগত এইটোৰ মিল আছে, এইটো আৰু এইটো মিল আছে, এইটো আৰু এইটো মিল আছে। তাৰপিছত চোৱা কি আছে, তলৰ বাকচত থকা ছবিখন চাই একে আকৃতিৰ আন এবিধ বস্তু খালী ঠাই আঁকোৱা আহা। এনেকুৱা আছে, তুমি এনেকৈ আৰু বেলেগ এটা কি আঁকি দিয়া, বল এটা আঁকি দিয়া। অ'কে, নাইবা ইয়াতে এটা তুমি কি কৰা, আইচক্ৰীম এটা আঁকি দিয়া। ইয়াতে তুমি এটা কাম কৰিব পাৰা, ইয়াতে আমলখি এটা আঁকি দিব পাৰা। অ'কে, তাৰপিছত চোৱা কি আছে, তলৰ ছবিখন বাকচ আকৃতিত টিক দিয়া আৰু শংকু আকৃতিৰ, মানে শংকু মানে কি, এনেকুৱা যিবোৰ আছে সেইবোৰত কি কৰিব লাগে, চাৰ্কেল দিব লাগে। আৰু গোল যিবোৰ আছে এইবোৰত কি কৰিব লাগে, ক্ৰছ চিন দিব লাগে। আৰু যিবোৰ কি আছে, বাকচ আছে, বাকচ টাইপৰ আছে, সেইবোৰত কি কৰিব লাগে, টিক মাৰ্ক দিব লাগে। তো চোৱা, ইয়াতে এইখিনি বস্তু চাই লওঁ ক'ত কোনটো দিব লাগিব। এতিয়া চোৱা, প্ৰথমে কি আছে, যিবোৰ বাকচ আকৃতিৰ আছে, বাকচ আকৃতিত আমি কি কৰিম, বাকচ আকৃতিত আমাক টিক দিব লাগিব। চ' এইটোত টিক, এইটোত টিক, এইটোত টিক। যিটো শংকু আকৃতিৰ এইটো কি, চাৰ্কেল, এইটো শংকু, এইটো এটা শংকু, এইটো এটা শংকু নিচিনা হৈ আছে, এইটো এটা শংকু নিচিনা হৈ আছে, এইটো এটা শংকু নিচিনা হৈ আছে। তাৰপিছত কি আছে, যিকেইটা আমাৰ কি আছে, গোলকৰ নিচিনা আছে, সেইকেইটাক আমি ক্ৰছ চিন দিব লাগে।
তো আমি ক্ৰছ চিন দি দিওঁ ক্ৰছ চিন ওকে এতিয়া চোৱা কি কৈছে চুঙা আকৃতিৰ বস্তুটোত নীলা ৰং দিয়া যেটো চুঙা আকৃতিৰ আছে তাত নীলা ৰং দিয়া এইটো আছে কি চুঙা আকৃতিৰ এটা নীলা ৰং দিয়া বাকচ আকৃতিৰ কি আছে ইয়াতে কমলা ৰং দিয়া এটা কমলা ৰং দিয়া এটাত কমলা ৰং দি দিয়া গোল আকৃতিৰ কি কৈছে এটা ৰঙা ৰং তো ৰঙা ৰং দি দিয়া হৈ যাব এতিয়া চোৱা কি আছে বাগৰি যোৱা বস্তু চাওয়া বাগৰি যায় এটো কি আছে এনেকে মানে ঘুৰি কি হয় এনেকে বাগৰি গৈ থাকে চকাটো বাগৰি গৈছে ইয়াতে কি আছে চুচুৰা খেল চোৱা ইয়াৰ পৰা যদি আমি চাওঁ ইয়াতে কি আহিব এতে বাগৰি যোৱা এতে বাগৰি আহিছে এটো তেনেকে এৰি দিলে বাগৰি আহিব এটো তেনেকে এৰি দিলে বাগৰি আহিব নেক্সট কি আছে চুচুৰা খেলোৱা মানে এটো কি আছে চুচুৰি গৈ আছে ইয়াতে এটো এনেকে যদি আমি এটা কাঠৰ টুকুৰা এটা এৰি দিও চাৰিকণীয়া বা হয়তো আয়তীয় ঘন কাটি দিলে এটো কি হ'ব চুচুৰি আহি থাকিব এটো দেখুৱাই দিয়া হৈছে এটো এৰি দিলে চুচুৰি আহিব এটো কি হ'ব চুচুৰি আহিব এনেকে থিয় কৰাই ৰাখিলে নেক্সট কি আছে বাগৰি যোৱা বস্তুটো কি কৈছে ৰঙা ৰং দিয়া এটো বাগৰি আহিব চুচুৰি আহিব সৰি এটো কি আহিব চুচুৰি আহিব এটো কি আহিব আমাৰ বাগৰি আহিব হয়না এটো কি আহিব আমাৰ বাগৰি আহিব এটো বাগৰি আহিব চুচুৰি যোৱা বস্তুটো হালধীয়া ৰং দিয়া এটো চুচুৰি আহিব বাগৰি যোৱা আৰু চুচুৰি যোৱা বস্তুটো সেউজীয়া ৰং কৰা যেটো বাগৰি যাব পাৰিব চুচুৰি যাব পাৰিব এটো সেউজীয়া তো এইটো বাগৰি যাব পাৰিব চুচুৰি যাব পাৰিব থিয় কৰাই ৰাখিলে নেকি কি কৰিব চুচুৰি যাব আৰু এনেকে যদি আমি এটুক এনেকে এইফালে আমি বাগৰিব দিও এইফালে আমি পেলাই দিও তেতিয়া এটো কি হ'ব লাহে বাগৰি যাব কাগজেৰে বাকচ সাজোৱা এটো কাগজেৰে ইয়াতে দেখুৱাই দিয়া হৈছে বাকচ আমি কেনেকৈ সাজিব পাৰো এটো আমাৰ শিক্ষকক ধুনীয়াকৈ শিকাই দিব এতিয়া কি আছে আধা আৰু সম্পূৰ্ণ যে মা আজি আমাৰ লগত বকুল আহিছে কোন আহিছে বকুল আহিছে ৰুটি দুখন কিন্তু লৰা ছোৱালী তিনি গৰাকী তো ৰুটি দুখন কেনেকৈ ভগাও যে মা বকুলক এখন দিয়া ভন্টি আৰু মই এখন সমানে ভগাই খাওঁ কি কৈছে যে বকুল মানে কি ইয়াৰ ফ্ৰেন্ড এজন আহিছে বকুল ইয়াক কি কুটা এটা দি দিয়া আৰু বাকি এটা যে থাকিল এই এটাৰ পৰা কি কৰিব আধাখিনি সেই লৰাজনে খাব আৰু আধাখিনি কি কৰিব ইয়াৰ ভন্টিক দি খাব মানে আধাখিনি ভাগ কৰা হৈছে এখন ৰুটি আছিল মাজত এনেকৈ ভাগ কৰি দিয়া হৈছে এইখিনি হৈছে কি আধা ৰুটি এতিয়া এটো কি আছে এটা সম্পূৰ্ণ ৰুমাল এটো কি আছে সমানে দুভাগ হোৱাকৈ ভাঁজ কৰা ৰুমাল এটো কি আছে সম্পূৰ্ণ কাগজ এতে সমানকৈ দুভাগ হোৱাকৈ ভাঁজ কৰা এটা কাগজ মানে এটুক এনেকৈ এইফালে ভাঁজ কৰি আনি দিয়া হৈছে এতিয়া সো আধা অংশত কি কৈছে ৰং কৰা এইখিনি কি আছে আধা অংশ এইখিনি কি আছে আধা অংশ ফুলটো কি আছে আধা অংশ আকি ৰং কৰা এটো কেনেকৈ ভাগ কৰি দিয়া সো এইখিনি আধা হৈ গ'ল এইখিনিত ৰং কৰি দিয়া হৈ যাব তলত দিয়া ছবিবোৰ হিয়াতৰ আধা অংশৰ লগত মিলোৱা এটো যদি আমি এনেকৈ ভাগ কৰি দিওঁ আৰু আধাখিনি এইটো আহিব এটো এক যদি এনেকৈ আধাখিনি ভাগ কৰি দিওঁ এইটো আহিব আৰু আপেলটো আধাখিনি ভাগ কৰিলে কেনেকৈ আহিব তলৰ ছবি কেইটালৈ ৰং কৰা আৰু অংশ ছবি চাই আধা অংশ বুজাইছে তাক শুদ্ধকৈ লিখা মানে এইটো কি আছে শুদ্ধটো টিক দিয়া এইটো আধাখিনি বুজাইছে এইটো তিনি ভাগ কৰিছে সো এইটো আধা নহয় এইটো কি হৈছে এটা চাৰি ভাগ কৰি দুভাগক আধাখিনি ভাগ কৰি দিছে চাৰি ভাগ কৰিছে ভাগ কৰি দুভাগ লৈছে তো আলটিমেটলি এইটো আধা ভাগি হৈ গৈছে এইটো আধা আছে এইটো আধা বিস্কুট আছে তে নেক্সট আমাৰ চেপ্টাৰ নাম্বাৰ কি আহিব ইয়াৰ পিছত চেপ্টাৰ নাম্বাৰ আহিব আমাৰ কি 4 চেপ্টাৰ নাম্বাৰ 4 লৈ 1 ৰ পৰা 9 লৈ আমি কি কৰিম এবাৰ আমি যোগ কৰিম তো আমি যোগ শিকিম ইয়াৰ পিছত আমি চেপ্টাৰত আমি কি শিকিম বিয়োগ শিকিম সো তোমালোকে নিশ্চয় চাই থাকিবা আমি পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম চেপ্টাৰ নাম্বাৰ 4 ৰ বিষয়ে আমি শিকিম সো তেতিয়ালৈ ধন্যবাদ আমি আকৌ লগ পাইছো পৰৱৰ্তী ভিডিঅ'ত ওকে